ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আলোক সন্ধানী অকণিৰ মেলৰ উদ্যোগত আৰু RS সাইটেক সলিউশনৰ সহযোগত গুৱাহাটীৰ ঘোৰামাৰাত দিনজোৰা কাৰ্যসূচীৰে এখনি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত উপস্থিত থাকে আলোক সন্ধানী অকণিৰ মেলৰ সম্পাদিকা সৈয়দা আসফিয়া বেগম, কৰ্মকৰ্তা সৈয়দা সাবিনা সুলতানা, সৈয়দ জাহিৰ ৰাইহান, নাজিয়া হুছেইন আৰু RS সাইটেক সলিউশনৰ কৰ্মীবৃন্দ। RS সাইটেক সলিউশনৰ পৰিচালন সঞ্চালক ডক্টৰ ৰিজৱান হুছেইনে কণ ছাত্ৰ-ছাত্ৰীৰ মাজত চন্দ্ৰশেখৰ ভেংকটৰমণৰ জীৱন আৰু কৰ্মৰাজিৰ লগতে বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশৰ ওপৰত আলোকপাত কৰে। ডক্টৰ ৰিজৱান হুছেইনে বিজ্ঞানৰ বিভিন্ন ব্যৱহাৰিক পৰীক্ষাৰ যোগেদি কণ ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ সঠিক জ্ঞান প্ৰদান কৰাত ছাত্ৰ-ছাত্ৰীসকল আনন্দিত হয়। এইবাৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ থিম আছিল এম্পাৱাৰিং ইণ্ডিয়ান ইউথ ফৰ গ্লোবেল লিডাৰশ্বিপ ইন সায়েন্স এণ্ড ইনোভেশ্যন ফৰ বিকশিত ভাৰত। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উচিত ব্যৱহাৰৰ যোগেদি বিকশিত ভাৰতৰ মূলমন্ত্ৰৰে অনুষ্ঠিত কৰা এই বছৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ অংশ হিচাপে আলোক সন্ধানী অকণিৰ মেলৰ এনে প্ৰচেষ্টাক অভিভাৱক আৰু বিজ্ঞ সমাজে প্ৰশংসা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন টিভি। অবতল দাপন এটুকু অবতল দাপন উত্তল দাপন ইংলিশত কনকেভ আর এটু কনভেক্স টেক্সট ওলাই আছে এটু অবতল তলটো ভিতৰত সোমাই যোৱা আৰু এটু উত্তল এই তেনেকুৱা এইবিলাক দাপন হয় তেনেকুৱা আকৌ লেন্সও থাকে এইবিলাক লেন্স মাজত গাত আছে খালি ভাঙি নিদিবা মই সবকে পাৰ কৰাই দিম অলপ চুই চাবা এইবিলাক যে এই যে আঙ্কেল চশমা পিন্ধি আছে এইবিলাকত এই লেন্স বিলাক যায় এটা সবে এবাৰ চুই চাবা এটা চালে এটা ফুলা আছে এটা গাত আছে মাজত এনেকে এফালৰ পৰা এনেকে গৈ আছে এইবাৰ মাজত গাত এইটো পাস কৰি দিয়া তুমি তাক এটা মাজত খোলা থাকিব এটা মাজত গাত থাকিব বেছি হলে তেতিয়া আমাৰ গ্যাস হয় আৰু গ্যাস হলে আমি গ্যাসৰ টেবলেট খাও সেই টেবলেটটো একো নহয় খাৰ যেটো হে বেকিং সোডা খাই দিলেও ঠিক হৈ যাব এন্টাসিড সলাসিড যেবিলাক আমি টেবলেট খাও গ্যাসৰ টেবলেট সেইবিলাক খাৰ হয় বেকিং সোডা আৰু বেকিং পাউডাৰ বেকিং সোডা মানা কুলো আলম বেকিং সোডা তেল নিজে নিজে পলিছে বেকিং সোডা আৰু ভিনেগাৰ এটা ৰিঅ্যাকশনৰ কাৰণে এটো কিয় ফুলে বেকিং সোডা আৰু